ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ এপ্ৰিল মাহৰ 1 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া চত মাহৰ 18 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজি তিথি হ'ব কৃষ্ণা সপ্তমী তিথি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ যোগ হ'ব বৰিয়ান যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ বন্ধুসকল আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি আজিৰ সূৰ্য উদয় হ'ব 5:17 সূৰ্যাস্ত হ'ব 5:35 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আহকচোন আজি এপ্ৰিল মাহৰ প্ৰথম দিনটো আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কিদৰে পাৰ হ'ব জানি লওঁ হওক মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কিন্তু ধনৰ প্ৰবাহ কম হ'ব কিন্তু খৰচ বেছি হ'ব যদি আপুনি এজন ব্যৱসায়ী তেন্তে এই আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ত উৎখান পতনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ব্যৱসায়িক সৈতে জড়িত ভ্ৰমণ আশা কৰাতকৈ কম ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে অৱশ্যে এয়া ব্যৱসায় এটা অংশ বুলি কৈছে আৰু এই পৰিস্থিতি বেছি আপোনালোকৰ সময় নাথাকিব সুন্দৰভাৱে পাৰ হ'ব বুলি কৈছে আপোনালোকৰ পুনৰ ব্যৱসায় শুদ্ধ পথত অহা দেখিব বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ কাম সময়মতে আৰু উন্নত ধৰণে কৰিব লাগিব বুলি কৈছে তেতিয়াহে এটা উন্নত ফলাফল বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত নিজৰ স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব বুলি কৈছে অত্যধিক কাম আৰু অনুচিত ৰুটিনৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে কিছু ভাগৰুৱা হৈ থাকিব পাৰে স্বাস্থ্যজনিত সমস্যাক আওকাণ নকৰিব নহলে আপোনালোকৰ সমস্যা হ'ব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজি দিনটো অলপ প্ৰতিকূল হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত আপোনালোকৰ মত বিৰোধ হ'ব পাৰে গতিকে ধ্যান ৰাখিব দিনটো শেষলৈকে এজন জ্যেষ্ঠ ব্যক্তিৰ জৰিয়তে সকলো ভুল বুজাবুজি দূৰ হ'ব আপোনালোকৰ সম্পৰ্কবোৰ আকৌ এবাৰ অনুকূল হৈ পৰিব বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে পৰিয়ালত এই সময়ত প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব বুলি কৈছে আপোনালোকে পাৰিলে আজিৰ দিনটোত উদীয়মান সূৰ্যক আপোনালোকে জল আগবঢ়াওক বুলি কৈছে আৰু এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব বুলি কৈছে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ ওপৰত কনফিডেন্স ৰাখিব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল খিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে জীৱনৰ যিকোনো ক্ষেত্ৰতে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে এই সময়খিনিত খৰখেদা বা বিভ্ৰান্তিৰে কাম কৰিলে আপুনি বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে এই সময়খিনি খৰচ আপোনালোকৰ আয়তকৈ বেছি হ'ব এই সময়খিনি বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ কোনো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ আপুনি বৃহৎ পৰিমাণে ধন খৰচ কৰিবলগীয়া হ'ব পাৰে এই সময়ছোৱা আয় আৰু অতিৰিক্ত ব্যয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখিব বুলি কৈছে আপোনালোকৰ পৰিকল্পিত কামবোৰ লাহে লাহে সম্পূৰ্ণ হোৱা দেখা যাব এই সময়ছোৱাত কামৰ সৈতে জড়িতভাৱে আপুনি অধিক দৌৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অনুযায়ী কামত সফলতা লাভ নাপালে মনটো অলপ দুখী হ'ব বুলি কৈছে অৱশ্যে ইতিবাচক দিশটো হ'ল যে এই সময়ছোৱাত বা আজিৰ দিনটোত আপোনালোকৰ বাবে সম্পূৰ্ণৰূপে কাষত থিয় দিব বুলি কৈছে এই সময়ছোৱাত নিয়োজিত লোকসকলে নিজৰ সিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে সৈতে উন্নত সমন্বয় বজাই ৰখাটো আপোনালোকৰ ভাল বুলি কৈছে এই সময়ছোৱাত খং আৰু আবেগেৰে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব বৃষ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত টকা পইচাৰ লেনদেন কৰাৰ সময়ত বিশেষকৈ অতি সাৱধান হ'ব লাগিব বুলি কৈছে কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে নহলে সেই ধন আবদ্ধ হৈ পৰিব পাৰে প্ৰেমত মধ্যমীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো আপোনালোকৰ বাবে অধিক মংগল আৰু উপকাৰ কঢ়িয়াই আনিছে আজিৰ দিনটো আৰম্ভণি সময়ৰ পৰা আপোনালোকৰ নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোযোগ দিয়া দেখা পোৱা যাব আপুনি হয়তো বহুত প্ৰত্যাশিত কিছু ভাল খবৰ পাব পাৰে যদি আপুনি দীৰ্ঘদিন ধৰি মাটি বা সম্পত্তি কৰ বিক্ৰয় পৰিকল্পনা কৰিছিল তেন্তে আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে পূৰ্বপুৰুষৰ সম্পত্তি বাধাৰ দূৰ হ'ব কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকল অনুকূল হৈ থাকিব আপোনালোকৰ অতিৰিক্ত আয়ৰ উৎস সৃষ্টি হ'ব
নিবনুৱা লোকে তেওঁলোকৰ আকাংক্ষিত কৰ্মস্থাপন লাভ কৰিব বুলি কৈছে। আনহাতে ইতিমধ্যে নিয়োজিত লোকসকলৰ ইচ্ছা পূৰণ হ'ব পাৰে, তেওঁলোকৰ আকাংক্ষিত স্থানলৈ বদলি বা পদোন্নতি হ'ব পাৰে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পদবী উচ্চতা বৃদ্ধিৰ সম্ভাৱনা থাকিব। আপোনালোকৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব। ইয়াত যুক্তিসংগত অগ্ৰগতি লাভ দেখিব বুলি কৈছে। বিশেষকৈ আজিৰ দিনটো টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ আপোনালোকে অৱলম্বন কৰিব লাগিব বুলি কৈছে। পৰিয়ালৰ ধৰ্ম বা আধ্যাত্মিক কাম কাজ আপোনালোকৰ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে অধিক সময় কটোৱাৰ বাবে পাৰস্পৰিক সম্পৰ্ক মধুৰতা থাকিব। যদি আপুনি এতিয়াও অবিবাহিত তেন্তে আপোনালোকৰ পচন্দৰ কোনোবাই আপোনালোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। অবিবাহিত মানুহৰ বিবাহ ঠিক হ'ব পাৰে বুলি কৈছে আৰু কৈছে যে লগতে যি প্ৰেমৰ সম্পৰ্ক চলিছিল সেয়া গভীৰ হৈ পৰিব। আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব বুলি কৈছে। আজিৰ দিনটোত ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব। ভগৱান শ্ৰী লক্ষ্মী নাৰায়ণৰ আপোনালোকে পূজা কৰি প্ৰতিদিনে শ্ৰী বিষ্ণুৰ আপোনালোকে সহস্ৰনাম পাঠ কৰক, এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মিশ্ৰিত দিন হ'ব বুলি কৈছে। কৰ্কট ৰাশিৰ লোকসকলে বিপদজনক কাম কাজবোৰ কৰাৰ পৰিহাৰ কৰি নিজৰ বাক্য আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগে। আজিৰ দিনটোত এই দিনটোত আপুনি আপোনালোকৰ আচৰণ ইত্যাদি গ্ৰহণ কৰাৰ পদক্ষেপসমূহ আপোনালোকৰ বাবে লাভ লোকচানৰ কাৰণ হ'ব পাৰে বুলি কৈছে। বিভিন্ন ক্ষেত্ৰত যদি আপুনি কৰ্মৰত ব্যক্তি হয় তেনেহ'লে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ ধৈৰ্য বজাই ৰাখিব লাগে আৰু কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়া আৰু অধীনস্থসকলৰ সৈতে সমন্বয়েৰে আপোনালোকে কাম কৰাটো উপযুক্ত হ'ব বুলি কৈছে। যিহেতু এই গোটেই দিনটো আপোনালোকৰ বাবে মধ্যমীয়া বুলি কৈছে। এনে পৰিস্থিতিত অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ মানুহৰ কথাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত গুৰুত্ব দিয়ক বুলি কৈছে। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপুনি কোনো ডাঙৰ কথা বা ডাঙৰ সিদ্ধান্ত বা ইয়াৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰামৰ্শ ল'ব লাগিব। কাগজ সম্পৰ্কে যিকোনো কাম সম্পূৰ্ণ কৰি ৰাখক বুলি কৈছে, নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে। ব্যক্তিগত সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই দিনটো আৰু এই সপ্তাহটো আপোনালোকৰ আৰম্ভণি অলপ প্ৰতিকূল বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ছোৱাত কৈছে যে আপোনালোকে আজিৰ দিনটো তৰ্ক বিতৰ্ক নকৰিব, নহ'লে বিশেষকৈ বছৰ ধৰি গঢ় লৈ উঠা আপোনালোকৰ সম্পৰ্কটো ফাট মেলিব পাৰে বা ভাঙিব পাৰে। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ বিশেষকৈ অপ্ৰয়োজনীয় আপোনালোকে কথা বতৰা প্ৰদৰ্শন নকৰিব, নহ'লে সামাজিক কুখ্যাতি আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। প্ৰতিকাৰ স্বৰূপে নিয়ম অনুসৰি আপোনালোকে প্ৰতিদিনে বা আজিৰ দিনটোত আপোনালোকে ঈশ্বৰক পূজা কৰক বুলি কৈছে। নিজৰ আৰাধ্য দেৱতাক পূজা কৰক আৰু ভক্তি আৰু বিশ্বাসেৰে মহাদেৱৰ আপোনালোকে মহিমনা আপোনালোকে স্তোপাঠ কৰক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ কামনাৰে ভৰি পৰিব বুলি কৈছে। যদি আপুনি দীৰ্ঘদিন ধৰি নিবনুৱা হৈছে তেন্তে এই আজিৰ দিনটোৰ পৰা আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আপোনালোকৰ আকাংক্ষিত কৰ্মৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ বা নিজৰ পচন্দৰ কিছুমান কাম পাব পাৰে। উপাৰ্জনৰ আজিৰ দিনটো উৎসৱ আপোনালোকৰ থাকিব। যদি আপুনি বিদেশত উচ্চ শিক্ষা বা ব্যৱসায়ৰ বাবে প্ৰচেষ্টা চলাইছে তেন্তে আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব পাৰে। আজিৰ দিনটোত কথা বতৰা মধুৰতা আনিব লাগিব বুলি কৈছে। সিংহ ৰাশিৰ লোকসকলে বা লোকসকলৰ বাবে জীৱনত আগুৱাই নিয়াৰ বাবে ডাঙৰ সুযোগ কঢ়িয়াই আনিব বুলি কৈছে। এই সময়খিনিত আপুনি ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত লোকসকলৰ সৈতে বিশেষকৈ জড়িত হ'ব আৰু তেওঁলোকৰ সহায়ত আপুনি দীৰ্ঘদিন ধৰি বাকী থকা যিখিনি ইনকমপ্লিট কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰাত সফল হ'ব। এজন বিশেষ ব্যক্তিৰ সহায়ত আপুনি লাভজনক আঁচনিত যোগদান কৰাৰ সুযোগ পাব পাৰে। এই সময়খিনি কঠোৰ পৰিশ্ৰম আৰু অক্লান্তৰ প্ৰচেষ্টাৰ ভিত্তিত কৰ্মৰ ক্ষেত্ৰত আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ভাল এটা সুযোগ পাব বুলি কৈছে। কঠোৰ পৰিশ্ৰম আপোনালোকে কৰি যাওক, নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। সমাজত আপোনালোকৰ খ্যাতি বাঢ়িব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই আজিৰ দিনটো আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল বুলি প্ৰমাণিত হ'ব। আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সকলোবোৰ উন্নত হ'ব, মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ দূৰ হ'ব বুলি কৈছে। বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। এই সময়খিনিত আপোনালোকৰ জীৱন সংগীৰ সৈতে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব। পাৰিলে আপোনালোকে আজি দিনটো উপায়স্বৰূপে প্ৰতিদিনে অৰ্থাৎ আপোনালোকে আজিৰ দিনটোৰ পৰা যদি ভগৱান বিষ্ণুক আপোনালোকে পূজা কৰি তুলসী আৰু গুৰ অৰ্পণ কৰি শ্ৰী বিষ্ণুক সহস্ৰনাম পাঠ কৰে, এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। সংৰাগবোৰ পৰিহাৰ কৰিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, এটা সুন্দৰ প্ৰতিফলন দেখিব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া বুলি প্ৰমাণিত হ'ব। আৰম্ভণিতে পৰিকল্পিত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছুমান বাধাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আত্মীয়ৰ পৰা আকাংক্ষিত সহায় নোপোৱাৰ বাবে অলপ দুখ অনুভৱ কৰিব পাৰে। আপোনালোকৰ প্ৰচেষ্টা ফলাফল নোপোৱাৰ বাবে অলপ দুখী হৈ থাকিব পাৰে। আপোনালোকে এই সময়খিনি ধৈৰ্য ধৰিব লাগিব।
কেৱল ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতে নহয় স্বাস্থ্যৰ ক্ষেত্ৰতে অলপ প্ৰতিকূল বুলি প্ৰমাণিত হ'ব পাৰে এই সমস্যাত ঋতুভিত্তিক বা দীৰ্ঘদিনীয়া ৰোগৰ বাবে আপোনালোকৰ শাৰীৰিক বিকৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে গতিকে এই সময়খিনিত আপোনালোকে গাড়ী চলোৱাৰ সময়তো অতি সাৱধান হওক বুলি কৈছে নহলে আঘাতৰ সম্ভাৱনা থাকিব নিয়োজিত লোকসকলৰ বাবে এই সময়খিনি বা আজিৰ দিনটোত তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি আপোনালোকৰ বাবে অলপ প্ৰতিকূল হ'ব পাৰে হঠাতে কাম আৰু দায়িত্বৰ ডাঙৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ কিছু অলপ প্ৰতিকূল হ'ব পাৰে বুলি কৈছে পৰিস্থিতি হঠাতে কাম আৰু দায়িত্ব আপোনালোকৰ ডাঙৰ পৰিৱৰ্তনৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই সমস্যাত যদি আপুনি উচ্চ বিষয়ৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰাখে তেন্তে পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব পাৰে যদি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত তেন্তে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে একে সময়তে নিয়ম আৰু পদ্ধতি উলংঘা নকৰিব নহলে আপুনি অপ্ৰয়োজনীয় সমস্যাৰ লগত আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়খিনিত ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকৰ সমস্যাৰ প্ৰধান কাৰণ হৈ পৰি উঠিব পাৰে বুলি কৈছে অৱশ্যে সকলো প্ৰতিকূল পৰিস্থিতিৰ মাজতে প্ৰেম বা জীৱন সংগীৰ সহযোগিতাই শক্তি প্ৰদান কৰিব বুলি কৈছে অৰ্থাৎ সমৰ্থন পাব ছাপোৰ্ট পাব বুলি কৈছে সেইখিনি ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভগৱান শ্ৰী গণেশক পূজা কৰি বন্ধুসকল আপোনালোকে পাৰিলে গণেশ চালিচা আপোনালোকে পাঠ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈছে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তুলা ৰাশি জাতৰ জাতিকাসকলৰ বাবে দিনটো শুভ দেখাব গৈছে জীৱনৰ নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ ভাগ্যই নিজে আপোনালোকৰ দুৱাৰ মুখত আপোনালোকৰ বিশেষকৈ আহিব অৰ্থাৎ কিছুমান অপৰচুনিটি আপোনালোকৰ বাবে লৈ আহিব কিন্তু তাৰ সুবিধা ল'বলৈ আপুনি আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাত বিশ্বাস কৰিব লাগিব দীৰ্ঘদিন ধৰি উচ্চ শিক্ষাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ বা ব্যৱসায় কৰা সপোন আপোনালোকৰ পূৰণ হ'ব পাৰে বুলি কৈছে এই সময়খিনিত যথেষ্ট সফলতা লাভ কৰিব পাৰে ধৈৰ্য বজাই ৰাখক বুলি কৈছে এই সময়খিনিত নিয়োজিত লোকসকলৰ বাবে অতিৰিক্ত আয় উৎস আপোনালোকৰ সৃষ্টি কৰা হ'ব বুলি কৈছে আকাংক্ষিত স্থানত বদলি বা আপোনালোকৰ ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা আছে বা ইচ্ছাবোৰ পূৰণ হ'ব এই সপ্তাহটো সাংবাদিক বা চিত্ৰনাট্যকাৰ বা গৱেষকৰ দৰে লেখা বা তেনেকুৱা ধৰণৰ কামৰ সৈতে জড়িত লোকসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব বুলি কৈছে লেখা বা পঢ়া শুনাৰ আদিৰ প্ৰতি সেইসকল লোকৰ প্ৰৱণতা বাঢ়িব ঘৰৰ বেছিভাগ সময় আপোনালোকৰ ধৰ্মীয় কাম কাজ কটাব এই সময়খিনিত বিশেষকৈ নিজৰ ঘৰতে ধৰ্মীয় আৰু শুভ কামত অংশ লোৱাৰ আপোনালোকৰ সুযোগ পাব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি আপোনালোকৰ বাবে অনুকূল বুলি কৈছে ভাই ভনী বা পিতৃ মাতৃ আদিৰ লগত আপোনালোকৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব এই সময়খিনিত আপোনজনৰ আগমনৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশ গঢ়ি উঠিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা কিছু সাৰপ্ৰাইজ গিফ্ট আদি পাব পাৰে স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব প্ৰতিকাৰ স্বৰূপে আপোনালোকে বগা চন্দনেৰে আপোনালোকে শিৱলিংগৰ পূজা কৰি প্ৰতিদিনে আপোনালোকে হনুমান চালিচা শিৱ চালিচা আপোনালোকে পাঠ কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা আপোনালোকে কৰিবলৈ একেবাৰে নেপাহৰিব বৃশ্চিক ৰাশি জাতৰ জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে বৃশ্চিক ৰাশি জাতৰ জাতিকাসকলৰ বাবে দিনটো আপোনালোকৰ অতি শুভ কিয়নো আপোনালোকৰ জীৱনৰ কোনো ধৰণৰ ৰিস্ক লোৱাৰ যি ধৰণৰ আপোনালোকৰ বা টকা পইচা যদি কৰবাত ইনভেষ্ট কৰি থৈছিল সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে কিন্তু অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছুমান ক্ষেত্ৰত কোনো কাম সম্পূৰ্ণ কৰিবলৈ মিছা কথাৰ আপোনালোকে আশ্ৰয় নিদিব বুলি কৈছে নহ'লে অপ্ৰমাণিত হ'ব পাৰে বুলি কৈছে আবেগৰ বাবে বা হেঁচাত পৰি কাৰোবাক মিছা আপোনালোকে সাক্ষ্য দিয়াৰ ভুল নকৰিব বুলি কৈছে নহ'লে বহুদিন আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সমস্যাৰ পৰিণত হ'ব পাৰে এই সপ্তাহৰ বা এই দিনৰ পৰা বা আজিৰ দিনটোৰ পৰা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ব্যক্তিসকলে বিশেষকৈ নিজৰ কাম আন কাৰোবাৰ ওপৰত এৰি দিয়াতকৈ নিজে ভালকৈ কৰা উচিত বুলি কৈছে নহ'লে ভুল হ'লে জ্যেষ্ঠ বিষয়ৰ অসন্তুষ্টিৰ সন্মুখীন আপোনালোকৰ হ'বলগীয়া হ'ব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সময়খিনিত আপোনালোকৰ মাৰ্কেটত বা বজাৰত আপোনালোকৰ সুনাম বজাই ৰাখিবলৈ আপোনাৰ প্ৰতিযোগীসকলৰ পৰা কঠিন প্ৰত্যাহ্বানৰ আপোনালোকৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে মাৰ্কেটত আবদ্ধ হৈ থকা টকাখিনি উলিয়াবলৈ আপোনালোকৰ মনটো চিন্তিত হৈ পৰিব আপোনালোকৰ ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে কিছুদিনৰ পৰা যদি আপোনাক আমনি কৰি থকা কিছুমান সমস্যাবোৰে মূৰ দাঙি তোলে তেনেহ'লে সেই সমস্যাখিনি সমাধান কৰিব পাৰিব ধৈৰ্য বজাই ৰাখক বুলি কৈছে কোনো জ্যেষ্ঠ ব্যক্তি বা ভাল বন্ধুৰ সহায়ত আত্মীয়ৰ লগত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সকলো শক্তিৰে আগবাঢ়ি যাওক বুলি কৈছে আৰু কোনো খৰখেদাকৈ ভুল নকৰিব যাৰ ফলত আপোনালোকৰ সম্পৰ্কত বিভাজন হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে গতিকে সকলো দিশ আপোনালোকে মেইনটেইন কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পঞ্চমুখী হনুমানক আপোনালোকৰ প্ৰতিদিনে ৰীতি নীতি অনুসৰি পূজা কৰি বজৰং বাণ আপোনালোকে পাঠ কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নেপাহৰিব ধনু ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে এলাহ আৰু গৌৰৱ
দুইটাকে পৰিহাৰ কৰিব লাগিব দিনটোত আৰম্ভণিৰ পৰা আপোনালোকৰ ব্যক্তিগত বা পেছাদাৰী দায়িত্ব অতিৰিক্ত বুজাৰ সন্মুখীন হ'ব পাৰে যেটো আপুনি উন্নত ধৰণে পালন কৰিব লাগিব এই সময়খিনি আপোনালোকৰ জীৱনত উদ্ভৱ হোৱা সকলো সমস্যাৰ সমাধান বিচাৰি চিন্তা কৰাৰ পৰিৱৰ্তে আপোনালোকে সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে অৰ্থাৎ যি ধৰণৰ সমস্যা আছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে বিশেষকৈ যেতিয়া আপোনালোকৰ সকলো প্ৰচেষ্টাৰ পিছতো আপুনি আপোনালোকৰ কেৰিয়াৰত গড় অনুসৰি বা ফলাফল লাভ কৰা নাই সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰক বুলি কৈছে নিশ্চয়কৈ ফলাফল ভাল এটা লাভ কৰিব বুলি কৈছে আপুনি আপোনালোকৰ সমালোচক বা সমালোচনাক আপোনালোকে আওকাণ কৰি নিজৰ কামবোৰ ভালকৈ কৰক কিছুমানে সমালোচনা কৰিবই আপোনালোকক যদি আপুনি ভুল নকৰাকৈ নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰাত সফল হয় তেন্তে হেৰুৱাৰ আপোনালোকৰ বিশেষকৈ কিছুমান সন্মানো বা কিছুমান ভাল এটা পদবী আপোনালোকে লাভ কৰিব জয় হ'বলৈ সক্ষম হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি চাকৰি বা ব্যৱসায় ক্ষেত্ৰতো এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ নিজৰ আধৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে এনে পৰিস্থিতিত আপোনালোকে কৈছে এই সময়ছোৱাত অপ্ৰয়োজনীয় মানসিক চাপ ল'ব নালাগে আৰু দৈনন্দিন কাম কাজৰ লগত খাদ্যভাস শুদ্ধ কৰি ৰাখক বুলি কৈছে আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ ধন পৰিচালনা কৰক আৰু বুদ্ধিমান ৰূপে ধন খৰচ কৰক বুলি কৈছে আপোনালোকৰ সম্পৰ্কবোৰ ভাল কৰি ৰাখিবলৈ আৰু ভুল বুজাবুজি দূৰ কৰিবলৈ যোগাযোগৰ সহায় লওক বুলি কৈছে আৰু আপোনালোকৰ প্ৰেমৰ সংগী বা জীৱন সংগীৰ অনুভৱক ৰেসপেক্ট কৰক সন্মান কৰক বুজিবলৈ চেষ্টা কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে উদীয়মান সূৰ্যক আপোনালোকে জল অৰ্পণ কৰি আপোনালোকে শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে মনৰ ইচ্ছাবোৰ পূৰণ হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত বিশেষকৈ ওম নমঃ শিৱায় লিখিব মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আৰম্ভণিতে কিছু ডাঙৰ খৰচ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ বাজেটত কিছু সমস্যা হ'ব পাৰে এই সমস্যাত ঘৰ মেৰামতি শিশুৰ শিক্ষা বা কাৰোবাৰ বিশেষকৈ চিকিৎসাৰ বাবে আপোনালোকৰ পকেটৰ পৰা অধিক ধন খৰচ কৰিবলগীয়া হ'ব পাৰে আৰম্ভণিৰ পৰা নিয়োজিত লোকসকলৰ লক্ষ্য পূৰণৰ বাবে কিছু প্ৰত্যাহ্বান আপোনালোকৰ জনোৱা হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰ আৰু জুনিয়ৰ সহযোগিতা আৰু সহায়ৰ অভাৱত আপুনি অসুখী হৈ থাকিব বুলি কৈছে মকৰ ৰাশি লোকসকলে এই সময়খিনিত আপোনালোকৰ ষ্টক মাৰ্কেটৰ জৰিয়তে ধন উপাৰ্জন কৰিবলৈ চেষ্টা নকৰিব বা অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব চেষ্টা কৰক বুলি কৈছে যি ধৰণৰ ইনকমপ্লিট কাম আছে সেইখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক নহলে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে যদি ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনালোকৰ শুভাকাংক্ষী মতামত আপোনালোকে ল'বলৈ চেষ্টা কৰক মকৰ ৰাশি লোকসকলৰ অন্তৰংগ সম্পৰ্কৰ সৈতে জড়িত কিছুমান বিষয়ক লৈ চুক্তি থাকিব পাৰে পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কৰ সৈতে জড়িত সমস্যা সমাধানৰ কৰাৰ সময়ত বা সমস্যা বা প্ৰবলেমখিনি সলভ কৰাৰ সময়ত নিজৰ কথা বতৰা আৰু আচৰণক নিয়ন্ত্ৰণ কৰক বুলি কৈছে নহলে কথাটো ভাল হোৱাৰ পৰিৱৰ্তে বেয়া হ'ব পাৰে আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি এই সপ্তাহৰ বা এই সময়খিনিত আপোনালোকে চিন্তা কৰিব লাগিব বুলি কৈছে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব মানসিক চাপ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম-কাজ শুদ্ধ কৰি ৰাখক বুলি কৈছে আৰু দৈনিক আপোনালোকে ধ্যান কৰক যোগাসন কৰক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে তামৰ পাত্ৰৰ পৰা শিৱলিংগত পানী আগবঢ়াই ৰীতি-নীতি অনুসৰি পূজা কৰাৰ পিছত আপোনালোকে শিৱ চালিচা পাঠ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপুনি দীৰ্ঘদিন ধৰি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা অসম্পূৰ্ণ কামবোৰ এই সময়খিনি শুভাকাংক্ষী বা এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সম্পূৰ্ণ হ'ব আপুনি সম্পূৰ্ণৰূপে আপোনালোকৰ পেছাদাৰী জীৱনত মনোনিৱেশ কৰিব বুলি কৈছে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত বা আপোনালোকৰ বলত নিজৰ স্থিতি শক্তিশালী কৰিব এটা বিশেষ কামৰ অগ্ৰগতি আৰু তাৰ পৰা পোৱাৰ লাভ দেখি আপোনালোকৰ মন আনন্দিত হ'ব কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ লগতে ঘৰুৱা সমস্যাও হ্ৰাস পাব মাজভাগত বিশেষকৈ দিনটো মাজভাগত ধৰ্মীয় বা সামাজিক অনুষ্ঠানত আপোনালোকৰ অংশগ্ৰহণ বাঢ়িব এই সময়ছোৱাত হঠাৎ কোনোবা তীৰ্থস্থানলৈ যোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে মাটি বা অট্টালিকাৰ সৈতে জড়িত বিবাদসমূহ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে আজিৰ দিনটো পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী হ'ব পাৰে কিছু লোকে আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব আপোনালোকৰ সন্মান বাঢ়িব বুলি কৈছে আপোনালোকৰ উৎসাহ আৰু সাহস বাঢ়িব আজিৰ দিনটোত শেষৰ ফালে আপুনি বিলাসী বস্তু বা বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে বুলি কৈছে এই সময়ছোৱাত ভূমি বা অট্টালিকা বা যান বাহনত সুখ আপোনালোকৰ পোৱাৰ সম্ভৱ
অন্তৰংগ সম্পৰ্কত বিশেষকৈ প্ৰেম বা বিশ্বাস বৃদ্ধি পাব প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব আৰু তেওঁলোকৰ লগত সুখদায়ক মুহূৰ্ত কটাবলৈ সুযোগ পাব বন্ধু বান্ধৱী আৰু পৰিয়ালৰ পৰা সহযোগিতা আৰু সমৰ্থন পালে আপোনালোকৰ মনটো সুখী হ'ব বুলি কৈছে বৈবাহিক জীৱনত থাকিব মধুৰতা প্ৰতিদিনে ভগৱান হনুমানক পূজা কৰি শ্ৰী সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰি শনিবাৰে এজন বিশেষভাৱে সক্ষম ব্যক্তিক কলা ৰঙৰ কাপোৰ আপোনালোকে দান কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেন্ট এটা আপোনালোকে কৰিবলৈ নাপাহৰিব বিশেষকৈ কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব আৰম্ভণিৰ পৰা আপুনি আপোনালোকৰ কামত আকাংক্ষিত সফলতা লাভ কৰা দেখিব বুলি কৈছে এই সময়খিনিত আপুনি আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায় আগুৱাই নিয়াৰ বাবে ডাঙৰ সুযোগ পাব এই সময়খিনিত আপুনি আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱীৰ জ্যেষ্ঠ বিষয়া বা পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব যাৰ সহায়ত আপুনি আপোনালোকৰ পৰিকল্পিত কামবোৰ উন্নত ধৰণে বা সময়মতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে প্ৰমোচনৰ লগত জড়িত ভাল খবৰ লাভ কৰিব পাৰে কিছু লোকে এই সময়ছোৱাত কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত পূৰ্বপুৰুষৰ সম্পত্তি আহৰণৰ বাধাসমূহ দূৰ হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত লোকসকলে সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আপুনি আপোনালোকৰ ব্যৱসায় আগুৱাই নিয়াৰ সুযোগ পাব শেষলৈকে আপুনি ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ চুক্তি কৰিব পাৰিব এই সময়ছোৱাত ধৰ্মীয় আৰু সামাজিক কাম-কাজত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে কোনোবা ধৰ্মগুৰু বা আধ্যাত্মিক ব্যক্তিৰ পৰা বিশেষ আশীৰ্বাদৰ বৰষুণ হ'ব পাৰে এই সময়খিনিত আপোনালোকৰ স্থায়ী সম্পত্তি বা বস্তুগত আৰাম লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত আপোনালোকৰ বাবে প্ৰতিকূল বা অনুকূল বুলি প্ৰমাণিত হ'ব বুলি কৈছে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ প্ৰেমময় হৈ থাকিব আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখকৰ সময় কটাবলৈ আপোনালোকে সুযোগ পাব বুলি কৈছে বিবাহিত বা বৈবাহিক জীৱন আপোনালোকৰ সুখী হৈ থাকিব আপোনালোকৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ দূৰ হ'ব বুলি কৈছে অত্যন্ত শুভ দিন দিনটো সুন্দৰভাৱে পাৰ হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে তুলসীজিক আপোনালোকে পৰিৱেশন আপোনালোকে কৰি দৈনিক আপোনালোকে পূজাত শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত বা ভিডিঅ'টোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কমেন্ট কৰি আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব